আজি তেজপুৰ মহাবিদ্যালয়ৰ চন্দ্ৰমোহন মেধি সভাকক্ষত বাণিজ্যবীৰ দানবীৰ সদাগৰ ভোলানাথ বৰুৱাৰ 102 সংখ্যক মৃত্যু বাৰ্ষিকীৰ উপলক্ষে বাণিজ্য দিৱস পালন কৰা হয়। প্ৰথমেই সদাগৰ ভোলানাথ বৰুৱাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধা নিবেদন কৰে তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মনোজ কুমাৰ হাজৰিকাই। লগতে শ্ৰদ্ধা নিবেদন কৰে তেজপুৰ বিধানসভা সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত পৃথ্বীৰাজ ৰাভা, অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ সভাপতি শ্ৰীযুত শান্তনু বৰুৱা, অসমীয়া ব্যৱসায়ী উন্নয়ন পৰিষদৰ সভাপতি শ্ৰীযুত বিনন্দ বৰা, বিশিষ্ট উদ্যোগপতি শ্ৰীযুত হেমন্ত লহকৰৰ লগতে উপস্থিত ৰাইজ, অধ্যাপক অধ্যাপিকা আৰু ছাত্ৰ ছাত্ৰীসকলে। অনুষ্ঠানৰ আৰম্ভণিতে তেজপুৰ মহাবিদ্যালয় সংগীত পৰিৱেশন কৰে তেজপুৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে। আদৰণি ভাষণ প্ৰদান কৰে তেজপুৰ মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ মনোজ কুমাৰ হাজৰিকাই। তেখেতে ভাষণ প্ৰসংগত উল্লেখ কৰে যে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে শৈক্ষিক অনুষ্ঠানসমূহেও 30 মে তাৰিখে বাণিজ্য দিৱস পালন কৰি নৱপ্ৰজন্মক ব্যৱসায় বাণিজ্যৰ প্ৰতি আগ্ৰহী কৰি তুলিব লাগে। স্থানীয় বিধায়কগৰাকীয়ে ৰাজ্য চৰকাৰে 30 মে দিনটো ৰাজ্যত চৰকাৰীভাৱে বাণিজ্য দিৱস পালন কৰাৰ ওপৰত পৃষ্ঠপোষকতা কৰে। বাণিজ্য দিৱসৰ অনুষ্ঠানৰ নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে দৰং মহাবিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ কণকণ ডেকা। তেখেতে ভাষণ প্ৰসংগত আহোম ৰাজত্বৰ দিনত মোমাই তামুলী বৰফুকনে কেনেদৰে গাঁওসমূহ স্বনিৰ্ভৰশীল কৰিবলৈ চেষ্টা কৰিছিল আৰু ৰাজহুৱাভাৱে কেনেদৰে পুঁজি গঠন কৰিব পাৰিছিল তাৰ ওপৰত আলোকপাত কৰে। লগতে তেখেতে উল্লেখ কৰে যে মণিৰাম দেৱানক স্বাধীনতা সংগ্ৰামী হিচাপে নহয়, ব্ৰিটিছ চৰকাৰৰ ব্যৱসায়ী প্ৰতিযোগী হোৱাৰ বাবেহে ফাঁচীকঠাত ওলোমোৱা হৈছিল। শ্ৰীযুত শান্তনু বৰুৱাদেৱে মঙলদৈত নিৰ্মাণ কৰি থকা স্কিল ইউনিভাৰ্চিটিখন সদাগৰ ভোলানাথ বৰুৱাৰ নামেৰে নামকৰণ কৰিব লাগে বুলি প্ৰস্তাৱ উত্থাপন কৰে। শ্ৰীযুত বিনন্দ বৰাই থলুৱা ৰাইজে পথাৰ দখল আৰু বজাৰ দখলৰ ওপৰত গুৰুত্ব প্ৰদান কৰিব লাগে বুলি এই অনুষ্ঠানত অৱগত কৰে। আজিৰ বাণিজ্য দিৱসত ভেক্সপপ ডেইলিৰ সহ প্ৰতিষ্ঠাপক শ্ৰীযুত ৰাজশ্ৰী গোস্বামী, নিৰাময় হোটেলৰ স্বত্বাধিকাৰ শংকৰ দাস, ইউনিচেক চেলুনৰ স্বত্বাধিকাৰ প্ৰাঞ্জল দাস, কিতাপৰ দোকান ছাত্ৰবন্ধুৰ স্বত্বাধিকাৰ নিৰঞ্জন কলিতা, পাণচৈ কৃষি উৎপাদন কেন্দ্ৰৰ প্ৰতিষ্ঠাপক কৌস্তৱ গোস্বামী আৰু কস্তুৰী শৰ্মাক একোখনকৈ ফুলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানটিৰ আঁত ধৰে তেজপুৰ মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ অধ্যাপিকা সুৰাজিতা বৰাই আৰু শলাগৰ শৰাই প্ৰদান কৰে বাণিজ্য বিভাগৰ শৈক্ষিক মুৰব্বী নূতন পতংগীয়াই। ধন্যবাদ।